ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিং নাইকিয়া কৰিবলৈ মিয়া ঢোল বজাইছে, মিয়াক উচ্ছেদ চলাইছে। অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো। সোণাপুৰত যি উচ্ছেদ চলিল, সেই উচ্ছেদক লৈ অখিল গগৈয়ে মুখ খুলিছে। অখিল গগৈয়ে মন্তব্য কৰিছে যে মিয়া ঢোল এইভাৱেই হিমন্ত বিশ্ব শৰ্মাই বজাইছে যে অনলাইন ট্ৰেডিং নাইকিয়া কৰিবলৈ এই মিয়াক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে, উচ্ছেদৰ টাৰ্গেট কৰি লৈছে। এনেদৰে অখিল গগৈয়ে মন্তব্য কৰিছে। উল্লেখ্য যে অসমত যদি কিবা এটা চৰকাৰৰ গাত দুখ আহিব বিচাৰে, সেই সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা সেই সময়তে বিজেপি চৰকাৰে মিয়া ঢোল বজাই মিয়াক টাৰ্গেট কৰি লয়। অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে। সুপ্ৰিম কোৰ্টে ইমান স্পষ্ট নিৰ্দেশ দি থোৱাৰ পাছতো অকল সুপ্ৰিম কোৰ্ট নহয় দেই, তাৰ পাছত আকৌ BTADক যেতিয়া উচ্ছেদ কৰিব লৈছিলে তাৰ ওপৰত ভিত্তি কৰি আকৌ গুৱাহাটী হাইকোৰ্টেও একেটা এই অৰ্ডাৰটোক সুপ্ৰিম কোৰ্টৰ এই অৰ্ডাৰটোক উল্লেখ কৰি কৈছে, উদ্ধৃত কৰি কৈছে যে প্ৰত্যেকটো পৰিয়ালক নটিচ দিব লাগিব। প্ৰত্যেকটো পৰিয়ালৰ পৰা গৈ নটিচ পোৱাৰ পাছত ডিচিৰ লগত পৰিয়ালটোৱে কথা পাতিব, প্ৰত্যেকটো পৰিয়ালৰ লগত ডিচিয়ে কথা পাতিব লাগিব আৰু প্ৰত্যেকটো পৰিয়ালৰ কেছ টু কেছ বেচিছ চোৱাৰ পাছতহে উচ্ছেদ কৰিব নে উচ্ছেদ নকৰে সেই সিদ্ধান্ত ডিচিয়ে ল'ব লাগিব। এই প্ৰচিডিউৰ মেইনটেইন নকৰাকৈ উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টৰ এই প্ৰচিডিউৰ মেইনটেইন নকৰি অকস্মাতে 9, 10 আৰু 11 ছেপ্টেম্বৰ 2024 সোণাপুৰত যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিটো উচ্ছেদ কৰিছে এইটো অবৈধ। এনেকুৱা অবৈধ কাম এটা হঠাৎ হিমন্ত বিশ্ব শৰ্মাই কিয় কৰিলে? তাৰ কাৰণটো হ'ল যে অবৈধ অনলাইন ট্ৰেডিং এটা ডাঙৰ হুলস্থুল অসমত চলি আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থকা কাৰ্যকালত আৰু মুখ্যমন্ত্ৰী হৈ থকা কাৰ্যকালত অসমত 11,000 কোটি টকাৰ এটা স্কেম হৈছে। 11,000 কোটি টকাৰ এটা কেলেংকাৰী সংঘটিত হৈছে। ৰ'জ ভেলী যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে, সাৰদা যেনেকুৱা এটা ডাঙৰ কেলেংকাৰী আছিলে আৰু সাৰদা কেলেংকাৰীত আকৌ হিমন্ত বিশ্ব শৰ্মা নিজে আকৌ অভিযুক্ত আছিলে। তাৰপিছত তেওঁ নিজকে বচাবৰ কাৰণে ৰাজসাক্ষী ৰূপে থিয় হৈ দিলে। আপোনালোকে জানে যে অসমৰ একমাত্ৰ চাগে মুখ্যমন্ত্ৰী যি CBI কেছত ৰাজসাক্ষী হয়। আগতে তাৰমানে এই কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা আগতেই জড়িত। ৰাজসাক্ষী সেইজনেই হ'ব পাৰে যি নিজে কেলেংকাৰীটোত জড়িত। তাৰমানে সাৰদা কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত। সাৰদা কেলেংকাৰীৰ অপৰাধী হয় তেওঁ নিজেই, কাৰণ তেওঁ নিজেই কৈছে যে মই এইটো জানো, গতিকে মই এই কথাখিনি কৈ দিম, মোক খালি দণ্ড দিব নালাগে, মোক পানিছমেণ্ট, মোক জেল দিব নালাগে, মই গোটেই কথাখিনি কৈ দিম, মই জানো। গতিকে সাৰদা কেলেংকাৰীৰ অপৰাধী হয় হিমন্ত বিশ্ব শৰ্মা। আৰু সেই সাৰদা কেলেংকাৰীৰ অপৰাধী হিমন্ত বিশ্ব শৰ্মাৰ দিনত 11,000 কোটি টকাৰ এটা অনলাইন ট্ৰেডিং স্কেম সংঘটিত হৈছে অসমত। এই যে কিবা বিশাল ফুকন, এই যে কি বৰ্মন, দীপাংকৰ বৰ্মনৰ কেছটোত 7,000 কোটি টকা, বিশাল ফুকনৰ কেছটোত 2,000 কোটি টকা, 7 2 9, আৰু বাকী গোটেই অগৰং বগৰং গোটেইবিলাক ধৰিলে টোটেল হৈ গ'লগৈ 11,000 কোটি টকাৰ কেলেংকাৰী। এই 11,000 কোটি টকাৰ কেলেংকাৰীটোত যেতিয়া মন্ত্ৰীৰ নাম লাহে লাহে সোমাবলৈ ধৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ আশে পাশেও দুজন এজন মানুহৰ ফটো ওলাবলৈ ধৰিলে, মন্ত্ৰীবিলাকৰ পত্নীবিলাকৰ ফটোবিলাক ওলাবলৈ ধৰিলে। আকস্মিকভাৱে 9, 10 আৰু 11 তাৰিখৰ দিনা সোণাপুৰত উচ্ছেদ কৰিলে। আৰু এইটোতো সকলোৱে জানে যে অসমত কিবা এটা যদি চৰকাৰ বিৰোধী কিবা এটা যদি মানুহৰ প্ৰতিবাদ আহে, লগে লগে এটা ঢোল আছে, সেইটো হ'ল মিয়া ঢোল। মিয়াটোৰ ওপৰত ডগৰা কোবাই দি দিলে হৈ গ'ল আৰু লগে লগে ইছ্যু দায়েৰ হয়। এইটো এখন সোণাপুৰৰ উচ্ছেদৰ মূল কাহিনী। আমি সকলোৱে জানো যে সোণাপুৰৰ উচ্ছেদটো সোণাপুৰৰ ট্ৰাইবেল মানুহক মাটি ঘূৰাই দিবৰ কাৰণে কৰা নাই। কেলে কৰা নাই মই কৈ দিম বাৰু এটা এটাকৈ আপোনাক।
কিমান মাটি আছে সোণাপুৰত সেইটোও কৈ দিম মোৰ হাতত একদম সম্পূৰ্ণ তথ্য আছে এই গোটেই বিষয়বিলাকত লৈ আমি জড়িত নিজে আমি ইমান দিন আন্দোলন কৰি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে